নগৰ সামগ্ৰী সমষ্টিৰ মৰিপতি খাইটিত টকা দিয়ক চৰকাৰী আঁচনি লাভ কৰক নীতিৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ বিধৱা বিকলাংগ মহিলাৰ বাবে চৰকাৰে প্ৰদান কৰা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ যোগ্য হিতাধিকাৰী অৰ্ধশতাধিক মহিলা হিতাধিকাৰী ওলাই আহি অৰুণোদয় আঁচনিৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ বিজেপিৰ পালি নেতা জহিৰুল ইছলামে অৰুণোদয় আঁচনিৰ নামত হিতাধিকাৰীসকলৰ পৰা ৩০০০কৈ টকা বিচৰাৰ অভিযোগ টকা দিব নোৱাৰাৰ বাবে অৰুণোদয়ৰ আঁচনিৰ তালিকাৰ পৰা যোগ্য হিতাধিকাৰী বঞ্চিত কৰাৰ অভিযোগ জহিৰুলৰ বিৰুদ্ধে একাংশ বিজেপিৰ পালি নেতাৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে দুখীয়া দৰিদ্ৰসকলৰ বাবে চৰকাৰে প্ৰদান কৰা আঁচনিসমূহ বিজেপিৰ পালি নেতা হোৱাৰ সুবাদতে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হোৱা জহিৰুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দুখীয়াক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান মহিলাসকলৰ নামটা কাটি দিছে চাইছি দিতাছি না গরিব মানুষ করতে দাম দিতাছি না যে কে নাম কাটতে দিছে আমার জামাই নাই আইসি ওইদিন আইসি কি হয়েছে মানে আগত কৈছে হিমন্ত ছাৰে কৈছে কলে একো নালাগে এতিয়া পইচা পাতি বিচাৰিছে ঘৰ চৰ এইবিলাকো নাই একো নাই অৰুণোদয়ৰ কাগজ পত্ৰ সব জমা নিলে এতিয়া নিবালা সব ছিঙি পেলাই দিলে দিয়া নাই নিদিয়া নালাগে বোলে পইচা লাগে পইচা খুজি থাকে ৩০০০ ২০০০ তেনেকুৱাকে জহিৰুল ইছলামে গাঁৱৰ কি কয় মানে অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি চলি আছে মানে কেনেধৰণৰ এইটো চাওক এজন মানুহ মানে বহুত বুঢ়া মানুহ বয়সস্থ মানুহ তেওঁৰ নামত অৰুণোদয় হ'ব লাগে তেওঁৰ নামত মানে কাটি দিছে নামটো তাৰপিছত তেওঁৰ ওচৰত বোলে পইচা খুজিছে পইচা দিয়া নাই বুলিহে শুনি আছো যে কাটি দিছে বুলি কোনে বিচাৰিছিলে কৈছে সেইটো জহিৰুল ইছলাম আৰু খাইৰুল ইছলাম বুলি কৈছে কিমান টকাকে বিচাৰিছিলে ৩০০০ টকাকে বোলে বিচাৰিছে মানে আগতে পাইছিলে আগতে পাইছিলে এবাৰ পোৱা নাই মানে টকা দিয়া নাই বুলি টকা দিয়া নাই বুলি লিষ্টত নাম অহা নাই এই ঠাইখিনিৰ নাম কি মৰিপতি গাইটি জহিৰুল আৰু খাইৰুল জগলে তেওঁলোক মানে কিয় বিচাৰিছিল তেওঁলোক মানে বিজেপি মানুহ এইটো লিডাৰ বুলি কয় সেইটো মানে এতিয়া মানে কেনেকে কম মই সেইবোৰ কথা তাৰপিছত সিহঁতে মানে এজন মানুহবিলাকৰ ওচৰত মানে পইচা বিচাৰিছে অৰুণোদয় সিহঁতে পাবলগীয়া তথাপিও মানে সিহঁতৰ ওচৰত মানে পইচা বিচাৰিছে পইচা দিব পৰা নাই বুলি এনেকুৱা শুনি আছো চৰকাৰে যিটো নীতি নিৰ্দেশনা দিছে তেওঁলোকৰ ভিতৰত পৰে মানে পৰে যোগ্য হিতাধিকাৰী আছে তাৰপিছতো বঞ্চিত হৈছে কি আহ্বান জনাম এতিয়া অৰুণোদয় আঁচনিৰ নামৰ মানে দুৰ্নীতিটো বন্ধ কৰিব লাগে মোক ফৰ্ম ফিল আপ কৰিছে এতিয়া দিয়া নাই কাটি দিছে তাৰপাছত মোক কৈছে যে ঘৰ দিবলৈ ১০,০০০ টকা লাগে মই কৈছো ১০,০০০ টকা নিদিও মোৰ ল'ৰা এটা বিকলাংগ হৈ আছে একো নিদিয়ে একো খোজ নিনিয়ে টকা কোনে বিচাৰে খাইৰুল ইছলামে আৰু জহিৰুল ইছলামে কিহৰ কাৰণে বিচাৰে আঁচনি দিয়াৰ কাৰণে আৰু ঘৰ দিব কাৰণে আপোনালোকে পইচা দিয়া নাই দিয়া মই পইচা দিছো ইনকাম চাৰ্টিফিকেটৰ লগে ২০০০ টকা মই কৈছো যে ২০০০ টকা মই নিদিও ৫০০ টকা দিম নামানে পইচা দিয়া নাই বুলি আপোনালোকৰটো হোৱা নাই হোৱা পইচা দিলেহে হয় পইচা দিলে হ'ব এইটো কোন ঠাই মৰিপতি খাইটি কি আহ্বান জনাব চৰকাৰক অৰুণোদয় দিব আৰু ঘৰ দিব সেইটো কাৰণে আপোনালোকৰ নাম অহা নাই কি বিচাৰিব মই বিচাৰিছো যে সিহঁতক কিয় বিচাৰে টকা হিমন্ত বিশ্ব শৰ্মাক কি টকা চাইছে নি মজুৰিয়া ডাঙৰীয়া শৰ্মা কৈছে যে তোমালোকে সিদ্ধান্ত লওক এতিয়া আপোনাৰ ওচৰত মই সিদ্ধান্ত জনাইছো কেমেৰা পাৰ্চন মৃদানৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ।